মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ষষ্ঠ শ্ৰেণীৰ সায়েন্স অৰ্থাৎ বিজ্ঞান বিষয়টোৰ লেসন নম্বৰ 2 কম্পাউণ্ডছ অফ ফুড মানে খাদ্যৰ উপাদান যিটো চেপ্টাৰ আছে ইয়াৰ প্ৰশ্নোত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে ইংলিছ অসমীয়া বহুত মিডিয়ামতে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ পাহৰি নাযাবা আৰু বন্ধু বান্ধৱীসকললৈ অৱশ্যই শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰি মোক কমেণ্ট বক্সত জনাই দিবা তোমালোকৰ যদি কোনো অসুবিধা হৈ থাকে মই শুদ্ধকৈ দিবলৈ চেষ্টা কৰিম। আহি এতিয়া তোমালোকৰ ভিডিঅ'লৈ যাওঁ। এয়া হ'ল তোমালোকৰ এক্সাৰচাইজ বা অনুশীলনীৰ প্ৰশ্নোত্তৰসমূহ মই দি আছোঁ। তো তোমালোকৰ 1 নম্বৰত আছে এক্সাৰচাইজৰ 1 নম্বৰ প্ৰশ্নটো হৈছে নেম দ্য মেজৰ নিউট্ৰিয়েণ্টছ ইন ফুড। খাদ্যৰ প্ৰধান পৰিপোষকসমূহৰ নাম উল্লেখ কৰিব দিছে। এনচাৰত চোৱা, দ্য মেজৰ নিউট্ৰিয়েণ্টছ ইন আৱাৰ ফুড আৰ কাৰ্বহাইড্ৰেট, প্ৰটিন, ফেটছ, ভিটামিন এণ্ড মিনাৰেলছ। নেম দ্য ফ্লোয়িং। 2 নম্বৰত আছে নেম দ্য ফ্লোয়িং কৈছে তলত দিয়া নাম্বাৰ লিখা। এই নম্বৰত আছে দ্য নিউট্ৰিয়েণ্টছ হুইচ মেইনলি গিভ এনাৰ্জি টু আৱাৰ বডি। তাৰমানে আমাৰ শৰীৰত শক্তি যোগান ধৰা প্ৰধান পৰিপোষকসমূহ কি? এইটো হ'ব কাৰ্বহাইড্ৰেট। বি নম্বৰ দ্য নিউট্ৰিয়েণ্টছ ডেট আৰ নিডেড ফৰ দ্য গ্ৰ'থ এণ্ড মেইনটেনেন্স অফ বডি। আমাৰ শৰীৰৰ বৃদ্ধি আৰু ইয়াৰ পুনৰ গঠনৰ বাবে প্ৰয়োজন হোৱা পৰিপোষকসমূহ এইটো হ'ব এনচাৰ প্ৰটিন এণ্ড মিনাৰেলছ। চি নম্বৰ ভিটামিন ৰিকুৱাৰ্ড ফৰ মেইনটেইন গুড আইচাইট। দৃষ্টিশক্তি ভালে ৰাখিবলৈ প্ৰয়োজনীয় ভিটামিন এ। ডি নম্বৰত আছে এমিনেল ডেট ইজ ৰিকুৱাৰ্ড ফৰ কিপিং আৱাৰ বনছ হেল্থি। হাড় সুস্থ ৰাখিবলৈ প্ৰয়োজনীয় খনিজ পদাৰ্থবিধ এইটো হ'ব কেলছিয়াম। 3 নম্বৰ নেম টু ফুডছ ইজ ৰিচ ইন। তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰ দুটাকৈ নাম লিখা। এই নম্বৰত আছে ফেটছ মানে স্নেহ পদাৰ্থ, যাৰ অৰ্থ হৈছে ঘি বাটাৰ। বি নম্বৰ হৈছে ষ্টাৰ্চ, ৰাইচ ৱেট মানে চাউল আৰু গম। ডায়েটেৰী ফাইবাৰ আজাতীয় খাদ্য এইটো মানে অপশ্যন কেবেজ, কেৰট, বন্ধাকবি আৰু গাজৰ। ডি নম্বৰত আছে প্ৰটিন কি কি মিল্ক, এগ গাখীৰ আৰু কণী। 4 নম্বৰত আছে টিক দ্য ষ্টেটমেণ্ট ডেট আৰ কাৰেক্ট। সঠিক উত্তৰত মানে টিক মাৰ্ক দিব দিছে। বাই ইটিং ৰাইচ এলন উই কেন ফুলফিল নিউট্ৰিচনেল ৰিকুৱাৰমেণ্ট অফ আৱাৰ বডি। আমাৰ কি কৈছে কেৱল ভাত খালে আমাৰ দেহৰ প্ৰয়োজনীয় পৰিপুষ্টি পূৰণ হয়, এইটো মিছা হ'ব। নেক্সট বি আছে ডিফিচিয়েঞ্চি ডিছেছ কেন বি প্ৰিভেণ্টেড বাই ইটিং এ বেলেঞ্চ ডায়েট। সুষম আহাৰে অভাৱজনিত ৰোগবোৰ বাধা দিব পাৰে, এইটো সঠিক মানে সঁচা। চি নম্বৰত আছে বেলেঞ্চ ডায়েট ফৰ দ্য বডি শুড কণ্টেইন এ ভেৰাইটি অফ দ্য ফুড আইটেমছ। শৰীৰৰ বাবে লগা সুষম আহাৰত বিভিন্ন ধৰণৰ খাদ্যবস্তু থাকিব লাগে, এইটো সঠিক উত্তৰ। ডি নম্বৰ আছে মিট এলন ইজ ছাফিচিয়েণ্ট টু প্ৰভাইড অল নিউট্ৰিয়েণ্টছ টু দ্য বডি। এইটো হ'ব সঁচা, মানে কেৱল মাংস শৰীৰৰ বাবে সকলো প্ৰয়োজনীয় পৰিপোষক যোগান ধৰিবলৈ যথেষ্ট, সঁচা হয় এইটো। এবাৰ 5 নম্বৰ ফিল ইন দ্য ব্লেংকছ। এই নম্বৰ ডেছ ইজ কজেছ বাই ডিফিচিয়েঞ্চি অফ ভিটামিন ডি। ভিটামিন ডিৰ অভাৱত কি বেমাৰ হয়, এইটো হ'ব ৰিকেট। বি ডিফিচিয়েঞ্চি অফ ডেছ কজেছ ডিছেছ নন এজ বেৰি মানে ডেছৰ অভাৱত বেৰি নামৰ বেমাৰ হয়, এইটো হ'ব ভিটামিন বি। ভিটামিন বি অনৰ বাবে ৰিকেট বেমাৰ হয়। চি ডিফিচিয়েঞ্চি অফ ভিটামিন চি কজেছ ডিছেছ নন এজ। ভিটামিন চিৰ অভাৱত এটা বেমাৰ হয় যাক ডিছ বুলি কোৱা হয়, এইটো হৈছে স্কাৰ্বি। ডি নম্বৰ আছে নাইট ব্লাইণ্ডনেছ ইজ কজ বাই ডিফিচিয়েঞ্চি ডেছ মানে কি কৈছে আমাৰ খাদ্য ডেছৰ অভাৱত কুকীৰ্কণা ৰোগ হয়, এইটো হ'ব ভিটামিন এ। এবাৰ অসমীয়া মিডিয়ামত চোৱা, আমাৰ খাদ্যৰ প্ৰধান পৰিপোষকৰ নাম লিখা। আমাৰ খাদ্যৰ প্ৰধান পৰিপোষক খাদ্য কাৰ্বহাইড্ৰেট, স্নেহ পদাৰ্থ, প্ৰটিন, খনিজ লৱণ, ভিটামিন, কেলছিয়াম, আজাতীয় খাদ্য আৰু পানী। 2 নম্বৰ প্ৰশ্ন কৈছে তলত দিয়াৰ নাম লিখা। এই নম্বৰত আছে আমাৰ শৰীৰত শক্তি যোগান ধৰা প্ৰধান পৰিপোষকসমূহ কি? উত্তৰ কাৰ্বহাইড্ৰেট আৰু স্নেহ পদাৰ্থ। বি নম্বৰত আমাৰ শৰীৰৰ বৃদ্ধি আৰু ইয়াৰ পুনৰ গঠনৰ বাবে প্ৰয়োজনীয় পৰিপোষকসমূহ প্ৰটিন আৰু খনিজ লৱণ। চি নম্বৰত আছে দৃষ্টিশক্তি ভালে ৰাখিবলৈ প্ৰয়োজন হোৱা ভিটামিন বিধ, এইটো ভিটামিন এ। ডি নম্বৰত আছে হাড় সুস্থ ৰাখিবলৈ প্ৰয়োজনীয় খনিজ পদাৰ্থবিধ, অপশ্যন নম্বৰ এ কেলছিয়াম। এবাৰ 3 নম্বৰ প্ৰশ্ন তলত দিয়া উৎপাদন সমৃদ্ধ খাদ্যবোৰ প্ৰতিটো দুটাকৈ নাম উল্লেখ কৰা। এই নম্বৰত আছে এ স্নেহ পদাৰ্থ দুটা নাম দিছে ঘিউ আৰু তেল। অপশ্যন বি আছে হেতৰ ৰুটি আৰু ভাত। চি নম্বৰ আজাতীয় খাদ্য,
যেনে শাক পাচলিৰ ফল মূল ডি আছে প্ৰটিন যিটো হ'ব বুট আৰু মগু তো তোমালোকৰ 4 নম্বৰ শুদ্ধ বাক্যটো টিক মাৰ্ক দিব দিছে এই নম্বৰত কৈছে কেৱল ভাত খালে আমাৰ দেহৰ প্ৰয়োজনীয় পৰিপুষ্টি পূৰণ হয় এইটো হ'ব মানে কি হ'ব মিছা হ'ব এইটো হুকুম আহাৰ অভাৱজনিত ৰোগবোৰ বাধা দিব পাৰে এইটো সঠিক শৰীৰৰ বাবে লগা হুকুম আহাৰত বিভিন্ন ধৰণৰ খাদ্য বস্তু থাকিব লাগে এইটোৱে সঠিক কেৱল মাংসই শৰীৰৰ বাবে সকলো প্ৰয়োজনীয় পৰিপক্ক যোগান ধৰিবলৈ যথেষ্ট এইটো সঠিক খালীপুৰ কৰি দিছে 5 নম্বৰ কি কৈছে এ ভিটামিন ডিৰ অভাৱত ঢেৰ বেমাৰ হয় এইটো ৰিকেট বি ডেছৰ অভাৱত বেৰি নামৰ বেমাৰ হয় এইটো ভিটামিন বি1 সি ভিটামিন চিৰ অভাৱত এটা বেমাৰ হয় যাক ডেছ বুলি কোৱা হয় এইটো হ'ব স্কাৰ্বি ডি আমাৰ খাদ্যত ভিটামিন ডেছৰ অভাৱত কুকুৰী কণা ৰখা এইটো ভিটামিন এৰ অভাৱত